অপূৰ্ব আধ্যাত্মিক পৰিৱেশ, এটা অপূৰ্ব সাংস্কৃতিক পৰিৱেশ আমাৰ তিতাবৰ এনেও সাংস্কৃতিকভাৱে আজি শতাব্দী জুৰি আগবঢ়া আৰু আছোঁ মই এতিয়া ঐতিহ্যমণ্ডিত চিপহা সত্ৰত। ইয়াত স্থানীয় ৰাইজৰ সহযোগত উদ্যোক্তাসকলে সদৌ সম্ভিত্তিত ভাওনা প্ৰতিযোগিতা পাতিছে, য'ত 14টা দলে অংশগ্ৰহণ কৰিছে। আৰু ইয়ালৈ মই নাহি নোৱাৰিলোঁ। এইটো মোৰ 10ম অনুষ্ঠান আজিৰ। পুৱা 9 বজাৰ পৰা যোৰহাট টিয়কত 9টা অনুষ্ঠানত অংশগ্ৰহণ কৰি এতিয়া মই ঐতিহ্যমণ্ডিত চিপহা সত্ৰ তিতাবৰত আছোঁ। ভাওনা বহু সময় চালোঁ, খুব সুন্দৰ অভিনয় কৰিছে। আৰু এয়াই আমাৰ কথা যে অসমৰ প্ৰতিটো প্ৰান্তত যিদৰে মহাপুৰুষীয়া সংস্কৃতি বা আমাৰ লোক সংস্কৃতি পৰম্পৰাগত সংস্কৃতিক ৰাইজে আগুৱাই লৈ গৈছে। গুৰুজন দুজনৰ সৃষ্টিৰাজিক বৈষ্ণৱ ভকত পণ্ডিতসকলৰ সৃষ্টিৰাজিক আগুৱাই নিছে আৰু আগুৱাই নি কিদৰে চহকী কৰিছে অসমীয়া জাতিক। আজি তিতাবৰত উপস্থিত হৈ সহজেই তাৰ এটা সাৰ্থক প্ৰতিফলন অনুভৱ কৰিব পাৰি। লোকে লোকাৰণ্য হৈ আছে, ইখনৰ পিছত এখন ভাওনা, ৰাইজ আহিছে, মাজনিশালৈকে চলিব। তাত প্ৰৱেশ, বিলাপ, পয়াৰ, যুদ্ধ, এই সুন্দৰ আমাৰ ভাও, গতিকে এটা অপূৰ্ব পৰিৱেশ ইয়াত। আৰু মই আহি অভিভূত হৈছোঁ। এয়ে আমাৰ সুন্দৰতা।